কৃষ্ণ ভক্তিভাজন কৃপালুৱাই বা সমস্ত জয় জয়তে আপোনাৰ হওক সকলোলৈকে এই ভাগৱত পবিত্ৰ অনুষ্ঠানৰ পৰা শুভকামনা আৰু স্বাগতম জনাইছোঁ। নিশ্চয় আপোনাৰ হওক ভালে কুশলে আছে। পুনৰ বহুদিন বিৰতিৰ পাছত আকৌ আহি আপোনালোকৰ মাজত আমি উপস্থিত হৈছোহি বিভিন্ন কাৰণত, বিভিন্ন সামাজিক অনুষ্ঠানৰ দায়িত্বত, বিভিন্ন স্থানত থকাৰ কাৰণে আপোনালোকৰ মাজলৈ আহিব পৰা নাছিলোঁ। কিন্তু পুনৰ সময় পোৱাৰ লগে লগে আপোনালোকৰ মাজলৈ আহি আজি আমি পুনৰ ভক্তি ৰত্নাৱলী ভাগৱত ভাগী আপোনালোকৰ আগত চৰ্চা কৰাৰ মানসেৰে উপস্থিত হৈছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব এই পৰম পবিত্ৰ কৃপালু মাধৱ মহাপুৰুষ গুৰুজনাৰ ৰচিত ভক্তি ৰত্নাৱলী ভাগ যাতে আপোনালোকৰ লগত শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদৰ অবিহনে, প্ৰভু ভগৱন্তৰ কৃপাৰ অবিহনে এনে পৰম দুৰ্বুদ্ধ কৰ্ম কৰিবলৈ সম্ভৱ নহয়। সেয়েহে আপোনালোকৰ চৰণত শিৰ থৈ শতকোটি অপৰাধৰ মাৰ্জনা বিচাৰি পুনৰ আমি এই ভাগৱত ভাগী পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ। ইতিমধ্যে আমি যোৱা পৰৱৰ্তী যি ভিডিঅ' আছিল সেই ভিডিঅ'সমূহত আমি উল্লেখ কৰিছিলোঁ যে ব্যাসদেৱে 17খন পুৰাণ ৰচনা কৰাৰ পাছত তেওঁ ভীতিগ্ৰস্ত হ'ল, তেওঁ হতাশাগ্ৰস্ত হ'ল। আৰু হতাশাগ্ৰস্ত হোৱাৰ পাছত দেৱৰ্ষি নাৰদে আহি ব্যাসদেৱক তেওঁ সন্তুলনৰ কাৰণ সুধি তেওঁ কৈছিল যে তুমি 17খন পুৰাণ ৰচনা কৰাৰ পাছত কিয় এনেধৰণে সন্তুলন হ'ব লগা হৈছে বা হতাশাগ্ৰস্ত হ'ব লগা হৈছে? ইয়াৰ মূল কাৰণ হ'ল তুমি বেদৰ অৰ্থ নুবুজি সমস্ত পুৰাণত জীৱসমূহক বলিবিধান কৰি যজ্ঞ কৰাৰ যি ব্যৱস্থা লিখিলা, আৰু সেই ব্যৱস্থাৰ জৰিয়তে সমস্ত জগতৰ মনুষ্যসকলে সেই আদৰ্শৰে আদৰ্শিত হৈ জীৱসমূহৰ ওপৰত অত্যাচাৰ হ'ল, যাৰ কাৰণে সমাজ অকল্যাণ হ'ল, জগত অকল্যাণ পথে গ'ল। গতিকে তোমাৰ দুখ নহয় কাৰ হ'ব বুলি দেৱৰ্ষি নাৰদে ব্যাসদেৱক দুখ প্ৰকাশ কৰিলে। আৰু তাৰ চিকিৎসা হিচাপে দেৱৰ্ষি নাৰদে ব্যাসদেৱক ক'লে যে তুমি এনে এখন পুৰাণ ৰচনা কৰা যাৰ জৰিয়তে পৰম পুৰুষ কৃষ্ণৰ প্ৰাধান্য হয় আৰু অহিংসা নীতি প্ৰয়োগ হয়, তাৰ জৰিয়তেহে তুমি এই সমস্যাৰ পৰা মুক্তি পাব পাৰিবা। এই কথা দেৱৰ্ষি নাৰদে কোৱাত মহাগুৰু ব্যাসদেৱে দেৱৰ্ষি নাৰদৰ কথামতে শৰণ প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ এখন মহাপুণ্য নিগম কল্পতৰু ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে, যাক আমি পুৰাণৰ সূৰ্য বুলি উল্লেখ কৰোঁ। আৰু তেতিয়াৰ পৰা ব্যাসদেৱৰ মনৰ সন্তুলন, মনৰ হতাশাগ্ৰস্ত নাইকিয়া হ'ল। আৰু যি ভাগৱত
শ্ৰৱণ কৰিলে এই জীৱসমূহে অৰ্থাৎ মনুষ্য জীৱনে গতিপ্ৰাপ্ত হয়। আৰু সেইখিনিকে আমি উল্লেখ কৰিছিলোঁ। তাৰ পাছৰ পদত কেনেধৰণে আমাক উপদেশ প্ৰদান কৰিছে এই সম্পৰ্কে আমি আলোচনা কৰিম। কৃষ্ণ। হেৰা বিঠাবধ ভাগি যদি নুহিকে সাক্ষাৎ যিহেতু নকৰে ৰতি কৃষ্ণৰ কথাত এহি হেতু ভৈলা বিঠা পশুবধ ভাগি যাইবে হৈছে ঘোৰ নৰক লাগি। যিসকল লোকে এই জগতত নিজৰ কল্যাণৰ হকে বিভিন্ন দেৱ দেৱতাৰ আগত নিৰীহ জীৱসমূহ বলি দি নিজৰ কল্যাণৰ চিন্তা কৰি থাকে, তেওঁলোক কেতিয়াও তেওঁলোকৰ কল্যাণ সাধন নহয়। অৰ্থাৎ সমস্ত ভাগৱতে এই কথা আমাক উপদেশ প্ৰদান কৰিছে যে এই জগতত সমস্ত জীৱৰ জীয়াই থকাৰ অধিকাৰ আছে, আৰু সেই জীৱসমূহ যি নিৰীহ জীৱ, আমি শ্ৰেষ্ঠ মনুষ্য হিচাপে জন্মগ্ৰহণ কৰি নিৰীহ জীৱসমূহক হত্যা কৰি আমি আমাৰ কল্যাণৰ হকে যদি চিন্তা কৰোঁ, তেন্তে সেই কাৰ্য প্ৰভু ভগৱন্তই গ্ৰহণ নকৰে, কোনো দেৱ দেৱীয়ে গ্ৰহণ নকৰে। ই এটা আমাৰ ভুল ধাৰণা বুলি অনুভৱ হয়। অৰ্থাৎ বেদৰ বলিৰ যি ব্যৱস্থা, এই অৰ্থ নুবুজি ব্যাসদেৱে বলিৰ যি বিধান পুৰাণবিলাকত ৰচনা কৰিলে, অৰ্থাৎ যেতিয়া কৃষ্ণৰ ওচৰত শৰণাপন্ন হ'ব লগা হয় বা কৃষ্ণক ভজিবলৈ যাব লগা হয় বা ভগৱন্তক ভজিবলৈ যাব লগা হয়, তেন্তে আমাৰ ভিতৰত থকা কিছুমান পশুসুলভ ৰিপু আছে, যাৰ জৰিয়তে আমি ঈশ্বৰ সাধন কৰিব নোৱাৰোঁ। তেনে পশুসুলভ সেই চৰিত্ৰসমূহক বলি দিয়াৰ ব্যৱস্থাহে আচলতে কৰিব লাগে। যেতিয়া এজন লোকে প্ৰভু ভগৱন্তৰ ওচৰত বা কোনো আৰাধ্য লোকৰ ওচৰত শৰণাপন্ন হ'বলৈ যোৱা হয়, তেন্তে তেওঁ নিজকে সংযত কৰিব লাগে। লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দৈস্য, পৰহিংসা, পৰনিন্দা, পৰচৰ্চা, এনেকুৱাবিলাক চৰিত্ৰ থকাৰ কাৰণে আমি ঈশ্বৰক ভঞ্জনা কৰিব নোৱাৰোঁ। যেতিয়া এজন গুৰুৰ ওচৰলৈ যোৱা হয়, গুৰুজনে কয় যে তুমি লোভ সামৰিব লাগিব, ক্ৰোধ সামৰিব লাগিব, তোমাৰ মনৰ যি চঞ্চলতা এইবিলাক সামৰিব লাগিব, তেতিয়াহে তোমাৰ ঈশ্বৰ ভক্তি সাধন হ'ব। আৰু সেই যিজন শিষ্য, তেওঁ গুৰুক প্ৰকাশ কৰা মতে যে তেওঁ মনৰ চঞ্চলতা দূৰ কৰিব নোৱাৰে, তেওঁ লোভ সামৰিব নোৱাৰে, তেওঁ অনাকাংক্ষিত হিচাপে ক্ৰোধ আহে, খং আহে, গতিকে তাৰ পৰিত্ৰাণ কেনেধৰণে হয়। আৰু সেই গুৰুস্থানত বহা সেই লোকে সেই শিষ্যসমূহক উপদেশ প্ৰদান কৰে যে তুমি যেতিয়া লোভৰ বশৱতী বা লোভক তুমি নিয়ন্ত্ৰণ কৰিব নোৱাৰা, তেন্তে লোভৰ এটা প্ৰতীক এই জগতত যি হাঁহ, সেই হাঁহক বলি প্ৰদান কৰা। আচলতে তেওঁ লোভ বলি কৰাৰ প্ৰদানহে বা লোভ যি আমাৰ ৰিপু, সেই ৰিপুক বলি দিয়াৰ ব্যৱস্থাহে উপদেশ দিব লাগিছিল। কিন্তু লোভৰ পৰিৱৰ্তে তেওঁ লোভৰ প্ৰতীক হিচাপে এটি হাঁহ বলি দি তেওঁ মুক্ত হোৱাৰ কথা হয়তো উপদেশ প্ৰদান কৰিছিল। আৰু দ্বিতীয়তে মনৰ যি চঞ্চলতা, সেই মনৰ চঞ্চলতাখিনি ঈশ্বৰক ভঞ্জনা কৰিবলৈ যোৱাৰ আগতে তেওঁ সেই মনৰ চঞ্চলতা বলি দিব লাগে, অৰ্থাৎ ছেদন কৰিব লাগে, ত্যাগ কৰিব লাগে। কিন্তু মনৰ চঞ্চলতাখিনি দূৰ কৰিব নোৱাৰি তেওঁ মনৰ প্ৰতীক যি ছাগলৰ মন অত্যন্ত চঞ্চল,
কেতিয়াও স্থিৰে তেওঁ থাকিব নোৱাৰে আৰু ঠিক হয়তো মনৰ চঞ্চলতাখিনিৰ বিপৰীতে এটি ছাগলী বলি দিয়াৰ ব্যৱস্থা আহিল ক্ৰোধৰ প্ৰতীক হিচাপে মহ ইত্যাদি এনেধৰণৰ চিন্তা চৰ্চাৰে হয়তো বলি বিধান কাৰ্যটো বাহাল থাকিল প্ৰকৃতাৰ্থত আমাৰ কৃপালু মাধৱ গুৰুজনাই নামঘোষাত এটি ঘোষা লিপিবদ্ধ কৰিছে সেই ঘোষা পাখি হ'ল অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নাম পখিলো আনগতি নাহিকে মৰণে মোৰ অপৰাধ হৈছে অপৰাধ ভঞ্জন হওক তোমাৰ নাম জানিলোঁ তোমাৰ নামতে মই পখিছোঁ হৰণে পখিছোঁ কিন্তু মোৰ কল্যাণৰ কাৰণে যাতে আনৰ গতি নাশ নহয় মোৰ অপৰাধ ভঞ্জন কৰিবৰ কাৰণে মোৰ জীৱনৰ দুৰ্গতি নাশ কৰিবৰ কাৰণে যাতে আনৰ গতি ক্ষতিগ্ৰস্ত নহয় এই কথা প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছে অৰ্থাৎ আনগতি নাহিকে মৰণ প্ৰত্যেক জীৱৰ এটা গতি আছে এই জগতত জন্মগ্ৰহণ কৰাৰ পৰা মৃত্যু পৰ্যন্ত যি গতি এই গতিত যাতে বাধা নাথাকে মোৰ জীৱনৰ কল্যাণৰ হকে এই কথা কৃপালু মাধৱ মহাপুৰুষজনাই তেওঁ অমূল্য গ্ৰন্থ নামঘোষাত উল্লেখ কৰিছে আৰু আমি প্ৰকৃতাৰ্থতে সেই ঘোষাভাষী যদি স্মৰণ কৰোঁ তেন্তে নিশ্চয় উপকৃত হ'ম কাৰণ মোৰ কল্যাণৰ কাৰণে মোৰ সংসাৰৰ কল্যাণৰ কাৰণে বা মোৰ পৰিয়ালৰ কল্যাণৰ কাৰণে আনৰ গতি যাতে বাধা নাথাকে বা বাধা হ'ব নোৱাৰে এই কথা উপলব্ধি কৰি যদি আমি ভক্তিপৰায়ণ হৈ ঈশ্বৰৰ ওচৰত শৰণাপন্ন হওঁ তেন্তে নিশ্চয় আমাৰ প্ৰভু ভগৱন্তৰ পৰম পুৰুষ কৃষ্ণ প্ৰভুজনাই আমাক কৃপা কৰিব অভয় পদ পংকজত ঠাই দিব কিন্তু যদি নিজৰ কল্যাণৰ কাৰণে আনৰ হিংসা কৰোঁ তেন্তে নিশ্চয় কেতিয়াও প্ৰভু ভগৱন্তই এই কথা মানি ল'ব নোৱাৰে গতিকে আমি এই মাধৱ পুৰুষজনাৰ ঘোষাপাখীৰ জৰিয়তে যাতে আমি কোনো ধৰণৰ জীৱৰ ওপৰত হিংসা নাৰাখি আৰু গোটেই ভাগৱতৰ মূল দৰ্শনটো হ'ল সমস্ত ভূততে বিষ্ণু বুদ্ধি কৰি অৰ্থাৎ সমস্ত ভূত মানে জীৱ সেই জীৱসমূহক বিষ্ণুৰ যি চিন্তা চৰ্চা সেই চিন্তা চৰ্চাৰে আমি যদি মনক সংযম কৰিব পাৰোঁ তেন্তে নিশ্চয় আমি উপকৃত হ'ম বলি বাজাহাৰ ইচ্ছা আছে মুকতিক সদায়ে যি হ'ব নৰ ভকতি ৰহিক হি হবে সাধুক সিদ্ধি হৰি কথা শুনি জীৱন মুকুত হ'ব কৃতাৰ্থ আপুনি যিসকল লোকে প্ৰকৃতাৰ্থত মনুষ্য জন্ম প্ৰাপ্ত হোৱাৰ পাছত উপলব্ধি কৰিছে যে কৃষ্ণ কথাইহে আমাক গতি প্ৰদান কৰিব হৰিৰ কথা শ্ৰৱণ কৰিলেহে আমি আমাৰ মনুষ্য জীৱন সফল হ'ব এই কথা উপলব্ধি কৰি মুক্তিৰ যি ব্যৱস্থা ভকতিৰ পৰম শ্ৰেষ্ঠ ফল হ'ল মুকুতি এই মুকুতিকো তেওঁ চিন্তা নকৰি কেৱল হৰিৰ কথা শ্ৰৱণ কীৰ্তন কৰি জীৱনৰ গতি সাধন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তাৰ কিবা কাজ কৃষ্ণ কথা শুনি বাক ইহাৰ উত্তৰ যেন শুনি উকতাক মুখ্যটো অধিক কথা ৰখ বিপৰীত এহি হেতু মুকুতৰ শুনিবে উচিত ভক্তিৰ মহাফল যি মুখ্য বা মুক্তি ইয়াতকৈ শ্ৰেষ্ঠ প্ৰভু ভগৱন্তৰ লীলা চৰিত্ৰ শ্ৰৱণ কৰা কথা শুনি থাকিলে ভগৱন্তৰ যি লীলা শ্ৰৱণ কৰিলে অমিত পান কৰাৰ সদৃশ হয় আৰু সেই অমিত প্ৰাণ কৰোঁতে কৰোঁতে তেওঁ মুক্তিকো বাঞ্ছা নকৰে কাৰণ মুক্তি হৈ গ'লে
হৰিৰ কথা শ্ৰৱণৰ পৰা বিৰত হ'ব। গতিকে পৰম সন্ত মহন্তসকলে এই কথা ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰে যে তুমি মুক্তি দিব নালাগে, কেৱল তোমাৰ ৰসময় ভক্তি আমাক প্ৰদান কৰা, যাতে জগতৰ সমস্ত দুখ কষ্ট ভোগ কৰি হ'লেও তোমাৰ কথাৰ যি অমিত ৰস তাক যাতে প্ৰাণ কৰিব পাৰোঁ। হে প্ৰভু ভগৱন্ত, তুমি যদি মুক্তি প্ৰদান কৰা, তোমাৰ কথাৰ পৰা, তোমাৰ লীলা কথাৰ পৰা যাতে আমি বিৰত হওঁ, এই কথা সন্ত মহন্তসকলে উপলব্ধি কৰি যে মুক্তিকো তেওঁলোকে বাঞ্ছা নকৰি কেৱল ৰসময় প্ৰভু ভগৱন্তৰ লীলা চৰিত্ৰ শ্ৰৱণ কৰাটোৱে তেওঁলোকৰ পৰম আশা বুলি মহন্ত সন্তসকলে উপলব্ধি কৰে। আৰু সেই কথা কৈছে, মহাজন হবৰ আশ্ৰয় ভগৱন্ত, তান মহানিৰ্মল গুণৰ নাহি অন্ত। ব্ৰহ্মাহৰ আদি যত আছে যোগেশ্বৰ, তাহাৰা নপাৱে অন্ত নিগুণ কৃষ্ণৰ। সমস্ত জগতত যিমান মহাজনসকল আছে সকলোৰে আশ্ৰয় হ'ল ভগৱন্ত। ব্ৰহ্মাকে আদি কৰি সমস্ত যি দেৱতা, ব্ৰহ্মা হৰ সমস্ত দেৱতাসকলো আশ্ৰয়স্থল হ'ল প্ৰভু ভগৱন্ত। আৰু সেই নিগুণ কৃষ্ণৰ অবিহনে সমস্ত জীৱৰ অস্থিৰ। তাহান কথাৰ মহাৰস যিটো জানে, শিকি বুলিবে কতুষ্ট ভৈলো সিমানে। আর এতে কমুকুত হবে শুনে সৰ্বক্ষণ, শুনা শ্ৰৱণৰ আৰু কহু গুণগণ। সেইজন নিগুণ কৃষ্ণৰ গুণ কোনেনো শ্ৰৱণ কৰিবলৈ ইচ্ছা নকৰে? যিসকল লোকে সেই কথা শুনি শ্ৰৱণ কীৰ্তন কৰি পৰম মানৱ জীৱন সফল কৰিবলৈ ইচ্ছুক হৈ থাকে, আৰু তেওঁলোকে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰি মনৰ দুৰ্বাসনাসমূহ দূৰ কৰি মন নিৰ্মল কৰি ৰাখিবলৈ যত্নপৰ হয়। পৰম নিৰ্মল জ্ঞান হুৱে উত্তপন, হুৱে সংসাৰৰ যত উস্মিনী বৰ্তন। গুছে কৰ্ম বাসনা প্ৰসন্ন হয় মতি, ইহ পৰলোক সুখে মিলে বিৰকতি। এই জগতত সংসাৰৰ জীৱনৰ যি দুবাসনা আছে, যি যন্ত্ৰণাময় হৰি বিকাৰগ্ৰস্ত হৈ আমি দুখ ভোগ কৰিব লগা হয়, আৰু এই যন্ত্ৰণাৰ পৰা মুক্তিৰ পৰম মহা ঔষধ হ'ল হৰি কথা শ্ৰৱণ কৰা। হৰি কথা শ্ৰৱণ কৰিলে মনৰ দুৰ্বাসনাসমূহ দূৰ হয়, মলবিলাক দূৰ হৈ শৰীৰবিলাক নিৰ্মল হয়, গৃহবিলাক ভক্তি প্ৰয়োগ কৰি মন্দিৰলৈ ৰূপান্তৰিত হয়। আৰু এই সংসাৰত থাকিও দুৰ্গন্ধময় গত্তত পৰিও পদুম ফুলৰ দৰে বোকাত জন্মগ্ৰহণ কৰি যেনেকৈ বোকাই স্পৰ্শ বা পানীয়ে স্পৰ্শ কৰিব নোৱাৰে, ঠিক তেনেকৈ মনুষ্য জীৱসমূহেও সংসাৰত সমস্ত দুখ যন্ত্ৰণাৰ গত্তত পৰিও ঈশ্বৰ উপাসনা কৰি ঈশ্বৰ হৰিৰ কথা শ্ৰৱণ কৰি তেওঁ সেই যন্ত্ৰণা আৰু দুৰ্ভোগৰ পৰা মুক্তি পাব পাৰে। সেই কথাটো কৈছে, আৰু তেওঁ আনন্দ লভি থাকিব পাৰে। মুখ্যৰো সন্মত ভক্তি যুগ উপজয়, শুনি যিটো আনন্দ লভিল অতিশয়। হৰিৰৰ কথাত শিকি নকৰিবে ৰতি, সংসাৰৰ তাপজত এৰাৱে সম্প্ৰতি। ভক্তিৰ মহাফল মুক্তি, আৰু সেই মুক্তিকো আওকাণ কৰি সন্ত মহন্তসকলে ঈশ্বৰৰ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি পৰম আনন্দিত হৈ থাকে। আৰু এই সংসাৰত সেই ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন নকৰি কোনজন লোকে মহা সুখ অনুভৱ কৰিব পাৰিম বুলি ভাবিছে? কোন সেইজন যিজনে ঈশ্বৰৰ অবিহনে তেওঁ সংসাৰত জীৱন নিৰ্বাহ কৰিব পাৰিব? এই কথা আমাক ভাগৱতে এনেধৰণে উপদেশ প্ৰদান কৰিছে। চাৰিটা জাতি বা চাৰিটা জীৱৰ লগত এই কথাষাৰ আমাক উপলব্ধি কৰাব বিচাৰিছে।
দেখাই লওঁ শ্ৰৱণৰ গুণ নিৰন্তৰ হেন হৰি কথা তবি মুখ জিতু নৰ তাৰ যেন গতি তাক শুনিও সাম্প্ৰত যাই জগতৰ আয়ু সূৰ্যৰ লগত। ইয়াত কৈছে যে যিজন লোকে হৰি কথা শ্ৰৱণ নকৰি বা হৰি কথা আলাপ নকৰি হৰিৰ শৰণ নলৈ তেওঁ জীৱনত গতিপ্ৰাপ্তৰ যি আশা কৰিছে, তেওঁ কেৱল সূৰ্যই প্ৰত্যেক দিনে যেনেকৈ আয়ুস হৰণ কৰি থাকে তেনেধৰণে জীৱনৰ এটি এটি ক্ষণ তেওঁ শেষ হৈ যায়। মাত্ৰ মৃত্যু নামৰ সেই খুঁটিটোলৈ তেওঁ অগ্ৰগতি হৈ থাকে। জীৱনৰ সফলতা তেওঁ নহয়, জীৱনৰ গতিপ্ৰাপ্ত তেওঁ নহয়। যদি তেওঁ কয় যে হৰিৰ কথা নুশুনিলেও জীৱনৰ গতি হ'বই বা জীয়াই থাকিব পৰা যাব, এই সম্পৰ্কে মাধৱ মহাপুৰুষ গুৰুজনাই কি বুলি এই ভাগৱতত আমাক কৈছে আমি পাছৰ পদত এই কথা পাম। এক ক্ষণ মাত্ৰ কথা শুনে মাধৱৰ হুয় সফলতাৰ আয়ুহি দিনৰ হিও ক্ষণ কথা নুশুনয় মাধৱৰ বিফলে হৰন্ত সূৰ্য আয়ুহি জনৰ। দুজন এজনৰ জীৱনৰ আয়ুস সম্ফল হয় আৰু এজনৰ আয়ুস বিফল হয়। যিজনে খন্তেক সময় ঈশ্বৰৰ কথা শ্ৰৱণ কৰে, আলাপ কৰে, ঈশ্বৰক ভক্তি কৰে, সেইজনৰ জীৱনৰ সেই দিনটো আয়ুস সঞ্চিত হৈ যায় অৰ্থাৎ সফল হয়। আৰু যিজনে ঈশ্বৰৰ কথা কোনোপধ্যে আলাপ কৰিব নিবিচাৰে তেওঁ প্ৰত্যেক দিনে আয়ুসবিলাক বিফল হৈ যায়। অৰ্থাৎ সূৰ্যই প্ৰত্যেক দিনে আয়ুস দুইজনকে হৰণ কৰে, কিন্তু এজনৰ আয়ুস সঞ্চিত হৈ গৈ থাকে আৰু এজনৰ আয়ুস বিফল হৈ গৈ থাকে। বলিবা জীৱন আদি আয়ুৰ সাফল তাহাৰ উত্তৰ যেন শুনি সকল হৰি কথা হিনু যদি যিয়ে স্বৰূপত নিজে কি জানাই তৰু বনজত। কৈছে যে হৰি কথা শুনাসকলে যে জীৱনত জীয়াই থাকিব পাৰিব, হৰি কথা নুশুনাসকলে যে জীয়াই নাথাকিব এই কথা কি? যদি তৰু বন বা গছ গছনিয়ে হৰি কথা শ্ৰৱণ নকৰে তেওঁলোকেনো কেনেধৰণে জীয়াই আছে? এই কথা হয়তো প্ৰশ্ন উদ্ভাৱন হ'ব পাৰে। এই সম্পৰ্কে কেনেধৰণে আমাক উত্তৰ প্ৰদান কৰিছে। বলিবা বৃক্ষৰ নাহি নিশ্বাস ভোজন কেনমতে বৃক্ষ তুল্য হৈব হিতু জন দেখিও সাক্ষাতে ভোজন আদি হবে কৰে ইহাৰ উত্তৰ শুনি উক নিৰন্তৰে। যে সেই বৃক্ষবিলাকে তেওঁলোকৰো শ্বাস প্ৰশ্বাস লৈ থাকে, তেওঁলোকেতো খাদ্য সংগ্ৰহ কৰে, তেওঁলোকেতো এই জগতত জীয়াই আছে, তেওঁলোকেতো ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰা নাই, তেওঁলোকে কি জীৱনৰ গতি নহ'ব? এনেধৰণৰ প্ৰশ্ন হয়তো আমাৰ মাজত উদ্ভাৱন হ'ব পাৰে। সেই সম্পৰ্কে মহাপুৰুষ গুৰুজনাই আমাক এনেধৰণে কৈছে। কমাৰৰ ভাতি যত ভোকাৰ ত্যজয় তাক কোনজনে জীয়া বুলিয়া আশ্ৰয় বিশ্বাসে ভোজন আদি কৰয় সুকৰে তেবে তাক প্ৰশংসা কৰয় কোন নৰে। হয়তো আমাৰ এই কথাবিলাকৰ উত্তৰ বিচাৰি যদি আমি উপলব্ধি কৰোঁ যে কমাৰৰ ভাতিটোৱেও শ্বাস প্ৰশ্বাস লৈ থাকে, ফচ ফচ শব্দ কৰি তেওঁ হৃদপিণ্ডত যেনেকৈ হাওঁফাওঁ যেনেকৈ গতি কৰি থাকে ঠিক তেনেধৰণে তাতো উশাহ নিশাহ লৈ থাকে। সেইবুলি সেই কমাৰৰ ভাতিটো জীৱন্ত নহয়। আৰু যি এই জগতত এবিধ জীৱ আছে শুকৰ অৰ্থাৎ গাহৰি, সেই গাহৰিটোৱেও যি দুৰ্গন্ধময় জেগাত খাদ্য সংগ্ৰহ কৰি খাদ্য খাই তেওঁ আনন্দিত হয়, সেই গাহৰিৰ সেই খাদ্য কোনেনো প্ৰশংসা কৰিব যে গাহৰিয়ে খোৱা খাদ্যখিনি পৰম তৃপ্তি বুলি, বা গাহৰিয়ে থকা যি স্থান বা শুকৰে থকা যি স্থান সেই স্থান যে পৰম পবিত্ৰ বুলি কোনজন লোকেনো প্ৰশংসা কৰিব বা তেনেকুৱা জীৱননো কোনে বিচাৰে? যদি আমি উপলব্ধি কৰোঁ যে হৰিৰ বিমুখ হৈ
তেনেধৰণৰ জীৱনকে যদি আনন্দিত বুলি ভাবোঁ তেন্তে সেইজন মূৰ্খৰ বাদে আৰু বেলেগ কোনো নহয়। হে ৰাম তৰুলতা আদিৰ জীৱন যেন বিধা, সেই হিমতে যিজনে নুশুনে হৰি কথা, যাৰ কৰ্ণ পথ কৰ্ণ গৈল দামোদৰ, পশুটো অধম পশু অজ্ঞানী বৰ্বৰ। গছ লতা তৰুতীৰ্ণ এইবিলাকৰ যি জীৱ বা জীৱন, এইবিলাকক ধিক জীৱন বুলি কৈছে। তেওঁলোকে ইচ্ছামতে যাব নোৱাৰে, ইচ্ছামতে খাব নোৱাৰে, তেওঁলোক নিঃসহায় হৈ থাকে, তেওঁলোকৰ শৰীৰ বিমুখ হৈ থাকে, কোনো কাৰ্য সাধন কৰিব নোৱাৰে। বোলে তেনেধৰণৰ জীৱন কেতিয়াও মনুষ্যসকলে আশা নকৰে। মনুষ্যসকলে যদি এই জগতত জীৱন ধাৰণ কৰি ঈশ্বৰ প্ৰাপ্তি নহয় বা ঈশ্বৰক ভঞ্জনা নকৰে, হয়তো তেওঁ পুনৰ সেই তৰু তৃণ গছ লতালৈ জীৱবিলাক অধোগামী হ'ব। তেনে জীৱন কেতিয়াও আশা কৰা নাযায়। আৰু কৈছে যে কৰ্ণৰ পথে যদি হৰিৰ কথা নুশুনে বা হৰিক চৰ্চা কৰিবলৈ নাযায়, তেন্তে যিবিলাক পশু পক্ষী আছে সেই পশু পক্ষীবিলাকতকৈও তেওঁৰ জীৱনটো ধিক বা অধম বুলি কৈছে। কাৰণ প্ৰকৃতাৰ্থত পশু পক্ষীসকলে সেইখন জ্ঞান পোৱা নাই বা নাজানে। কিন্তু মনুষ্য জন্ম প্ৰাপ্ত হোৱাৰ পাছত, সমস্ত জ্ঞানৰ ভাণ্ডাৰ থকাৰ পাছত, সমস্ত বুদ্ধি থকাৰ পাছত, চিন্তা চৰ্চা থকাৰ পাছত যদি ঈশ্বৰক ভঞ্জনা কৰিব লাগে বুলি এই কথা নাজানে, তেন্তে পশুটোতকৈ অধম বুলি মনুষ্য জীৱনটো ভাগৱতে আমাক উপদেশ প্ৰদান কৰিছে। হে ৰাম অবৈকাস্থলী হিতু কুকুৰ সদিশ, বিশ্বাভুঞ্জি কৰে যেন হুকৰে হৰিষ, ওতে যেন কন্তক চুবায়া অতি মৰে, ভাৰ পায়া গধৰ্বে আনন্দ যে নকৰে। এই সংসাৰত যিসকল হৰিবিমুখ মনুষ্য, তেওঁলোকক চাৰিটা জাতিৰ লগত তুলনা কৰিছে: গাহৰি, কুকুৰ, উট আৰু গধৰ অৰ্থাৎ গাধ। কুকুৰৰ এনে চৰিত্ৰ যে যি স্থানত কুকুৰক নিষিদ্ধ কৰা যায়, অৱজ্ঞা কৰা যায়, আৰু কুকুৰে বাৰে প্ৰতি মাৰ ধৰ খাই হ'লেও সেই জেগালৈ যাবলৈ গতি কৰে। যেতিয়া আমি কোনোবা অনুষ্ঠান পাতিলে কুকুৰৰ পৰা আমি বিভিন্ন ধৰণৰ বাধা কৰি আঁৰ-বেৰ দিওঁ, আৰু কুকুৰে সেই আঁৰ-বেৰ ফালি সেই জেগালৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰে, আৰু তাৰপাছত তেওঁ বিভিন্ন ধৰণৰ মাৰ খায় মনুষ্যৰ পৰা। ইয়াৰ উপৰিও আমি যিখিনি আমাৰ অখাদ্য বা গেলা বস্তু, সেইখিনি য'ত আমি পেলাওঁ, দুৰ্গন্ধ অৰ্থাৎ যি স্থানত কোনো লোক নাযায়, সেই স্থানত আমি সেই দ্ৰব্য কাৰণ পেলোৱাৰ পাছত কুকুৰে সেই জেগাত গৈ সেই খাদ্য খাই পৰম তৃপ্তি লাভ কৰে। ঠিক তেনেধৰণে গাহৰিও সেই খাদ্য খাই তৃপ্তি প্ৰদান কৰে। বোলে তেনে জীৱন কেতিয়াও মনুষ্যসকলে আশা নকৰে। আৰু কৈছে যে মৰুভূমিত উটবিলাকে তেওঁলোকে খাদ্যৰ কাৰণে অত্যন্ত হাবিয়াস কৰি মৰুভূমিত থকা যি কেৰেক্টাছ জাতীয় কাঁইটীয়া গছ থাকে, সেই কাঁইটীয়া গছখিনি খাই চুবাই চুবাই যেতিয়া মুখৰ পৰা কাঁইট লাগি জিভাৰ পৰা তেজ নিগৰিত হয়, আৰু সেই নিজৰ তেজকে নিজে খাই খাই পৰম তৃপ্তি লাভ কৰে। অৰ্থাৎ আমাৰ মনুষ্য সকলেও সংসাৰৰ সমস্ত দুখ যন্ত্ৰণাকে আমি ভাল বুলি উপলব্ধি কৰোঁ। আমাৰ জীৱনত হৈ থকা যি যন্ত্ৰণা, সেই যন্ত্ৰণাখিনিও আমাৰ সুখকৰ বুলি আমি অনুভৱ কৰোঁ। আমি সেইখিনিকে ভাল পাওঁ। কেতিয়াও আমি সেই সংসাৰৰ গাঁতটোৰ পৰা উঠি আহিবলৈ আমি প্ৰয়াস নকৰোঁ। ঠিক উটটোৰ তেনে ব্যৱস্থা। সেই মৰুভূমিত থকা সেই কাঁইটীয়া গছডাল খাই যেতিয়া নিজৰ মুখত কাঁইটে বিন্ধি নিজৰ শৰীৰৰ পৰা তেজ নিগৰিত হয়, আৰু সেই তেজকে খাই খাই পৰম তৃপ্তি লাভ কৰে, তেওঁ নাজানে যে তেওঁ নিজৰ তেজকে নিজে খাই আছে। তেওঁ সেই তৃপ্তি সেই কাঁইট বা সেই কেৰেক্টাছ জাতীয় খাদ্যৰ পৰা পাইছে বুলি অনুভৱ কৰি নিজকে নাশ কৰি গৈ থাকে। আৰু আমাৰ সংসাৰতো আমি মনুষ্যসকলে সংসাৰৰ সমস্ত দুখ যন্ত্ৰণাকে ভোগ কৰিও আমি ভাল পাওঁ, অথচ তাৰ পৰা আমি পৰিত্ৰাণৰ উপায় উলিয়াব নিবিচাৰোঁ। সেইখিনিয়ে যেন আমাৰ যদিও দুখ, যদিও যন্ত্ৰণা, যদিও ভাইজা পুত্ৰৰ পৰা যদি আমি অশেষ
যন্ত্ৰণা পাইছোঁ সেইখিনিকে আমাৰ পৰম তৃপ্তি বুলি গ্ৰহণ কৰি সেই উত্তৰ দ্বাৰা আমি জীৱন নিৰ্বাহ কৰিবলৈ বিচাৰোঁ। আৰু আমি বিচাৰোঁ এটি গাধৰ দৰে, গাধই কেতিয়াও নাজানে তেওঁ কিমান ভাৰ বহন কৰিব পাৰে। তেওঁ এনেধৰণে ভাৰ প্ৰদান কৰা হয়, ভাৰ বহিব নোৱাৰিলে তেওঁ শুই দিয়ে আৰু ভাৰখিনি লৈ তেওঁ আগে আগে মালিক যেনি গৈ থাকে সেইফালে তেওঁ গতি কৰে। তেওঁ কেৱল যেন ভাৰ বোকাক আমি, তেওঁ যেন ভাৰ নহ'লে যে আনন্দ নহ'ব, তেওঁ ভাৰ বুকিহে আনন্দ লাভ কৰে, এই কথা গাধটি হয়। ঠিক আমাৰো মনুষ্য জন্মৰ সংসাৰত সমস্ত সংসাৰৰ ভাৰখিনি মূৰৰ ওপৰত লৈ জীৱনটো অতিবাহিত কৰিব বিচৰাই যেন আমাৰ পৰম জীৱনৰ সাফল্য, এই কথা আমাৰ অনুভৱ হয়। কেতিয়াও আমি সেই ভাৰৰ পৰা মুক্ত হ'বলৈ নিবিচাৰোঁ। ঠিক এই চাৰিটা পশুৰ লগত যিসকল হৰি বিমুখ লোক তেওঁলোকক ৰিজাইছে আৰু যিসকল হৰি শ্ৰৱণ কীৰ্তন কৰি এই সংসাৰৰ পৰা মুক্তি পাবৰ বাবে ইচ্ছা প্ৰকাশ কৰি ভগৱন্তৰ চৰণত শৰণাপন্ন হৈছে, তেওঁলোকে এই সমস্ত চাৰিটা পশুৰ যি কাৰ্য, কুকুৰ, গাহৰি, উট আৰু গাধৰ যি চৰিত্ৰ, এই চৰিত্ৰৰ পৰা তেওঁ মুক্তি পাব। এই কথা আমাক ভাগৱতে উপলব্ধি কৰোৱাইছে। হৰি কথা এৰি বিষয়তৰ তিজাৰ, এহি চাৰি কোটা পশু পতন্তৰতা, কিন্তু পশু হব নুহি ভকতিৰ পাত্ৰ, ভকতিত অধিকাৰ মনুষ্যৰ পাত্ৰ। এই পশুসমূহ কেতিয়াও ঈশ্বৰৰ ভক্তিত তেওঁলোকৰ অধিকাৰ নাই বা কৰিব নোৱাৰে, কেৱল মনুষ্যহে ভক্তি কৰিব পাৰে। এই কথা ভাগৱতে আমাক বাৰম্বাৰ উপলব্ধি কৰোৱাইছে। আৰু মনুষ্যই সেই কথা উপলব্ধি হোৱাৰ পাছতো বা জনাৰ পাছতো আমি সেই কথা অৱজ্ঞা কৰি বিষয়ৰ সুখখিনিকে আমি পৰম বুলি ভাবি জীৱনৰ সমস্ত দুখ যন্ত্ৰণা আমি উপলব্ধি কৰিবলৈ হাবিয়াস কৰি থাকোঁ। সেই বা বৈষ্ণৱ, ভাগৱতৰ কথা পাতি থাকিলে শেষেই নহয়। সমস্ত ভাগৱতে আমাৰ জীৱন চৰিত্ৰৰ ওপৰতে কথা কয়, যদিও আমি সেই চৰিত্ৰ সংশোধন কৰিব পৰা শক্তি নাথাকে প্ৰভু ভগৱন্তৰ কৃপাৰ অবিহনে। গতিকে আমি ভাগৱতৰ কথা আমাৰ চৰিত্ৰত সংশোধন কৰিবৰ বাবে কেৱল ভগৱন্তক আমি প্ৰাৰ্থনা কৰিব লাগিব, ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আৰু সেই আশা বুকুত বান্ধি আপোনালোকৰ সংগত ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ। হয়তো এদিন মনৰ মল দূৰ হৈ এটি শৰৎ কালত প্ৰভু ভগৱন্তৰ ওচৰত ৰমণ কৰি যাতে আত্মা আৰু পৰমাত্মা এক হ'ব পাৰি, তাৰে পৰম আশা কৰি আপোনালোকৰ সংগত ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আহিছোঁ। শতকোটি অপৰাধখিনি মাৰ্জনা কৰিব। আজিলৈ আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ মাজৰ পৰা এই ভাগৱত বিৰাম দিব খুজিছোঁ। বৰ্তমান সময়ত অত্যন্ত জটিল সময়, নিশ্চয় আপোনালোক সযতনে আছে। আপোনালোকে সুন্দৰ হৈ প্ৰভু ভগৱন্তৰ চৰণত যাতে শ্ৰৱণ কীৰ্তন কৰি থাকিব পাৰে তাৰে আশা কৰিছোঁ। সুস্থ কলেবৰ গ্ৰহণ কৰি প্ৰভু ভগৱন্তে সুস্থ কলেবৰ প্ৰদান কৰক সকলোৰে হৃদয়ত থাকি, যাতে আমি পুনৰ এনেধৰণে লগ হৈ শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ তাৰ আশা কৰি আজিলৈ ইমানতে আমি এই ভাগৱত ভাগি সামৰণি মাৰিব বিচাৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম।